তেওঁলোকৰ ঘৰতে বহি তেওঁলোকৰ নিজৰ একাউণ্টত পইচাটো যে সোমাই আছে, আজি সেইটোৱে বহুত ঘৰত আনন্দ আনিছে। সেইটো লৈ পেলাই আমি সকলো আনন্দিত যে আমি এই ৰাজ্যৰ কাৰণে তেনেকুৱা এটা কাম কৰিব পাৰিছোঁ, যাতে আমাৰ ইয়াত যিমান এমপ্লয়িজ আছে উই অল ফিল প্ৰাউড যে আমি আমাৰ অসমৰ কাৰণে, আমাৰ নিজৰ ফাৰ্মাৰ মানে মেম্বাৰ্ছৰ কাৰণে আমি সেইটো গোটেইখিনিয়ে মিলি যি আমাৰ নলেজ, আমাৰ যি টেকনিকেল ন' হাউ আছে সেইখিনি ইউটিলাইজ কৰি যাতে আমি অসমৰ ৰুৰেল ইকনমিটোক হেল্প কৰিবলৈ, ওপৰলৈ নিবলৈ অলপ আমাৰ কণ্ট্ৰিবিউশ্যন আছে, সেইটো আমি ফিল কৰি ভাল পাওঁ আৰু সেইটো আমাৰ সকলোৱে ভাল পায় সেই বস্তুটো। অসমৰ ফুড ইণ্ডাষ্ট্ৰীত চাগে অসমৰ ব্ৰেণ্ড এটা ইমান ডাঙৰ আৰু নাই, সেইটো এনেকুৱা ধৰণৰ টাৰ্ণঅভাৰ কৰা যে সেইটো লৈ পেলাই পুৰবী এজ এ ব্ৰেণ্ড হেজ বিকাম ওৱান অফ দ্য বিগেষ্ট FMCG অসমৰ ব্ৰেণ্ড বুলি ক'বলৈ হ'লে পুৰবীয়ে আজি নিজকে তেনেকুৱা এটা পজিশ্যনত আনিব পাৰিছে। সেইটো লৈ আমি খুবেই আনন্দিত, গৌৰৱান্বিত আৰু সেইটো লৈ পেলাই এইটো কাৰণে মানুহো আমাক ছাপোৰ্ট কৰিছে। কোৱালিটি প্ৰডাক্টছ আমি সদায় দিবলৈ চেষ্টা কৰোঁ। আমাৰ প্ৰডাক্ট লৈ পেলাই মানুহে ল'ৰা ছোৱালীক খুৱাবলৈ যিটো কনফিডেঞ্চত, যিটো ট্ৰাষ্ট লৈ পেলাই খুৱাব পাৰে, সেই ট্ৰাষ্টটো আমাক যাতে চবেই সকলোৱে সদায় সেই তেনেকুৱা ধৰণে মৰম আৰু ট্ৰাষ্ট আমাৰ ওপৰত ৰাখে। এইটো ইমানখিনিয়ে মই কওঁ, ছাৰে অলৰেডি গোটেইখিনি কথা ক'লে। আমাৰ নতুন নতুন প্লানটো এতিয়া যথেষ্ট মানে ইয়াত এইটো প্লান এতিয়া এক্সপাণ্ড হৈছে 1.5 লাখ লিটাৰৰ পৰা 3 লাখ লিটাৰ পাৰ ডে কেপাচিটি হেণ্ডেল কৰিব পৰা অলৰেডি প্লান্ট এইটো ছাইডত এক্সপানশ্যন হৈ আছে, আপোনালোকে দেখিব। আজিৰ পৰা 2-2.5 বছৰৰ আগতে এই প্লান্টটো 60,000 লিটাৰ প্ৰচেছ কৰিব পাৰিছিলে। 2-2.5 বছৰৰ আগত আমাৰ এই প্লান্টটো 3 লাখ লিটাৰ 1.5 লাখ লিটাৰ প্ৰচেছ কৰিব পৰা প্লান্ট হ'ল। এতিয়া আকৌ আমাৰ 1.5 লাখ লিটাৰৰ প্লান্ট হৈ থাকোঁতে এতিয়া আমি 3 লাখ লিটাৰ পাৰ ডে প্ৰচেছ কৰিব পৰা প্লান্ট এক্সপানশ্যন চলি আছে। লাষ্ট মান্থতে আমি যোৰহাট, ডিব্ৰুগড় আৰু ধেমাজিত 3টা প্লান্টৰ ফাউণ্ডেশ্যন ষ্টোন লেইং চেৰেমনি কৰিছোঁ। সেইবোৰ জেগাতো পুৰবী আপাৰ আছামত 3টা প্লান্ট আৰু নতুন পুৰবী ডেইৰী বনি আছে যোৰহাট, ডিব্ৰুগড় আৰু ধেমাজি। আমি মাৰ্চ মাহত অলৰেডি শিলচৰত এটা 20,000 লিটাৰৰ প্লান্ট অলৰেডি ষ্টাৰ্ট হ'ল অপাৰেশ্যন। তাৰ পৰাও এতিয়া ক'বলৈ গ'লে আমাৰ এই পুৰবী যেনেকুৱা ধৰণৰ মৰম আৰু ছাপোৰ্ট আমি চাৰিওফালৰ পৰা পাইছোঁ, আপোনালোকে এইটোৱেই মানে ইমেজিন কৰিব পাৰিব লাগিব যে এইটো এনেকুৱা এটা বৃহৎ অনুষ্ঠান বনিবলৈ গৈ আছে, য'ত হাজাৰ হাজাৰ মানুহ ইয়াৰ লগত জড়িত হৈ পেলাই লাইভলিহুড, দেশৰ ইকনমিৰ কাৰণে কণ্ট্ৰিবিউট কৰিব পাৰিব। ग्रोथ मिल्क एंड मिल्क प्रोडक्ट का इक्विवेलेंट अगर हम देखें, वॉल्यूम में भी ग्रोथ है, वैल्यू में भी ग्रोथ है। और वैल्यू में ग्रोथ ज़्यादा हमारे लिए मायने रखता है, बिकॉज ये जो ग्रोथ है इसका जो एडिशनल रेवेन्यूज़ हैं ये सारा आसाम के फार्मर्स को ही जाते रहते हैं। आप सभी जैसे जानते हैं, पिछले जो हम गैदरिंग में बोले थे, ईस्ट असम मिल्क यूनियन भी अभी चालू हो चुका है, और वेस्ट असम मिल्क यूनियन, ईस्ट असम मिल्क यूनियन, ये दोनों मिला के आज के तारीख में माने पिछले साल का जो पीरियड है, नंबर ऑफ फार्मर्स एसोसिएटेड हैज़ अगेन इंक्रीज टू 58,000। लास्ट ईयर का एवरेज मिल्क प्रोक्योरमेंट from the villages of Assam, it has been on an average 1.57 lakhs, 1.6 lakh liter per day. That's an average figure, क्योंकि कुछ पीरियड में कम होता है, कुछ पीरियड में ज़्यादा होता है। तो एवरेज ऑल्दो इट इज़ 1.6, पीक जो फर्स्ट सीजन होता है उसमें 2 लाख लीटर पर डे भी हम पार कर चुके हैं, जो कुछ साल पहले भी शायद यहाँ के लिए कोई सोच भी नहीं सकते थे।
বাহৰে ঐ লাহৰি গগনা লাহৰি গগনা। ঘৰতে বহি তেওঁলোকৰ নিজৰ একাউণ্টত পইচাটো যে সোমাই আছে, আজি সেইটোৱে বহুত ঘৰত আনন্দ আনিছে। সেইটো লৈ পেলাই আমি সকলো আনন্দিত যে আমি এই ৰাজ্যৰ কাৰণে তেনেকুৱা এটা কাম কৰিব পাৰিছোঁ, যাতে আমাৰ ইয়াত যিমান এমপ্লয়িজ আছে উই অল ফিল প্ৰাউড যে আমি আমাৰ অসমৰ কাৰণে, আমাৰ নিজৰ ফাৰ্মাৰ মানে মেম্বাৰ্ছৰ কাৰণে আমি সেইটো গোটেইখিনিয়ে মিলি যি আমাৰ নলেজ, আমাৰ যি টেকনিকেল ন' হাউ আছে সেইখিনি ইউটিলাইজ কৰি যাতে আমি অসমৰ ৰুৰেল ইকনমিটোক হেল্প কৰিবলৈ, ওপৰলৈ নিবলৈ অলপ আমাৰ কণ্ট্ৰিবিউশ্যন আছে, সেইটো আমি ফিল কৰি ভাল পাওঁ আৰু সেইটো আমাৰ সকলোৱে ভাল পায় সেই বস্তুটো। অসমৰ ফুড ইণ্ডাষ্ট্ৰীত চাগে অসমৰ ব্ৰেণ্ড এটা ইমান ডাঙৰ আৰু নাই, সেইটো এনেকুৱা ধৰণৰ টাৰ্ণঅভাৰ কৰা যে সেইটো লৈ পেলাই পুৰবী এজ এ ব্ৰেণ্ড হেজ বিকাম ওৱান অফ দ্য বিগেষ্ট FMCG অসমৰ ব্ৰেণ্ড বুলি ক'বলৈ হ'লে পুৰবীয়ে আজি নিজকে তেনেকুৱা এটা পজিশ্যনত আনিব পাৰিছে। সেইটো লৈ আমি খুবেই আনন্দিত, গৌৰৱান্বিত আৰু সেইটো লৈ পেলাই এইটো কাৰণে মানুহো আমাক ছাপোৰ্ট কৰিছে। কোৱালিটি প্ৰডাক্টছ আমি সদায় দিবলৈ চেষ্টা কৰোঁ। আমাৰ প্ৰডাক্ট লৈ পেলাই মানুহে ল'ৰা ছোৱালীক খুৱাবলৈ যিটো কনফিডেঞ্চত, যিটো ট্ৰাষ্ট লৈ পেলাই খুৱাব পাৰে, সেই ট্ৰাষ্টটো আমাক যাতে চবেই সকলোৱে সদায় সেই তেনেকুৱা ধৰণে মৰম আৰু ট্ৰাষ্ট আমাৰ ওপৰত ৰাখে। এইটো ইমানখিনিয়ে মই কওঁ, ছাৰে অলৰেডি গোটেইখিনি কথা ক'লে। আমাৰ নতুন নতুন প্লানটো এতিয়া যথেষ্ট মানে ইয়াত এইটো প্লান এতিয়া এক্সপাণ্ড হৈছে 1.5 লাখ লিটাৰৰ পৰা 3 লাখ লিটাৰ পাৰ ডে কেপাচিটি হেণ্ডেল কৰিব পৰা অলৰেডি প্লান্ট এইটো ছাইডত এক্সপানশ্যন হৈ আছে, আপোনালোকে দেখিব। আজিৰ পৰা 2-2.5 বছৰৰ আগতে এই প্লান্টটো 60,000 লিটাৰ প্ৰচেছ কৰিব পাৰিছিলে। 2-2.5 বছৰৰ আগত আমাৰ এই প্লান্টটো 3 লাখ লিটাৰ 1.5 লাখ লিটাৰ প্ৰচেছ কৰিব পৰা প্লান্ট হ'ল। এতিয়া আকৌ আমাৰ 1.5 লাখ লিটাৰৰ প্লান্ট হৈ থাকোঁতে এতিয়া আমি 3 লাখ লিটাৰ পাৰ ডে প্ৰচেছ কৰিব পৰা প্লান্ট এক্সপানশ্যন চলি আছে। লাষ্ট মান্থতে আমি যোৰহাট, ডিব্ৰুগড় আৰু ধেমাজিত 3টা প্লান্টৰ ফাউণ্ডেশ্যন ষ্টোন লেইং চেৰেমনি কৰিছোঁ। সেইবোৰ জেগাতো পুৰবী আপাৰ আছামত 3টা প্লান্ট আৰু নতুন পুৰবী ডেইৰী বনি আছে যোৰহাট, ডিব্ৰুগড় আৰু ধেমাজি। আমি মাৰ্চ মাহত অলৰেডি শিলচৰত এটা 20,000 লিটাৰৰ প্লান্ট অলৰেডি ষ্টাৰ্ট হ'ল অপাৰেশ্যন। তাৰ পৰাও এতিয়া ক'বলৈ গ'লে আমাৰ এই পুৰবী যেনেকুৱা ধৰণৰ মৰম আৰু ছাপোৰ্ট আমি চাৰিওফালৰ পৰা পাইছোঁ, আপোনালোকে এইটোৱেই মানে ইমেজিন কৰিব পাৰিব লাগিব যে এইটো এনেকুৱা এটা বৃহৎ অনুষ্ঠান বনিবলৈ গৈ আছে, য'ত হাজাৰ হাজাৰ মানুহ ইয়াৰ লগত জড়িত হৈ পেলাই লাইভলিহুড, দেশৰ ইকনমিৰ কাৰণে কণ্ট্ৰিবিউট কৰিব পাৰিব। ग्रोथ मिल्क एंड मिल्क प्रोडक्ट का इक्विवेलेंट अगर हम देखें, वॉल्यूम में भी ग्रोथ है, वैल्यू में भी ग्रोथ है। और वैल्यू में ग्रोथ ज़्यादा हमारे लिए मायने रखता है, बिकॉज ये जो ग्रोथ है, इसका जो एडिशनल रेवेन्यूज़ हैं, ये सारा आसाम के फार्मर्स को ही जाते रहते हैं। आप सभी जैसे जानते हैं, पिछले जो हम गैदरिंग में बोले थे, ईस्ट असम मिल्क यूनियन भी अभी चालू हो चुका है, और वेस्ट असम मिल्क यूनियन, ईस्ट असम मिल्क यूनियन, ये दोनों मिला के आज के तारीख में माने पिछले साल का जो पीरियड है, नंबर ऑफ फार्मर्स एसोसिएटेड हैज़ अगेन इंक्रीज टू 58,000। लास्ट ईयर का एवरेज मिल्क प्रोक्योरमेंट from the villages of Assam, it has been on an average 1.57 lakhs, 1.6 lakh liter per day. That's an average figure, क्योंकि कुछ पीरियड में कम होता है, कुछ पीरियड में ज़्यादा होता है। तो एवरेज although it is 1.6, पीक जो फर्स्ट सीजन होता है उसमें 2 लाख लीटर पर डे भी हम पार कर चुके हैं, जो कुछ साल पहले भी शायद यहाँ के लिए कोई सोच भी नहीं सकते थे। तो ये
ওই লাহৰি গগনা লাহৰি গগনা নিজৰ প্লাণ্টত প্ৰচেছ কৰা হয়, আকৌ আমাৰ অসমৰ মানুহে কনজিউম কৰে। এই গোটেই এটা প্ৰচেছত ভেলিউ এডিশ্যন যিটো হয় সেই ভেলিউ গৈ পেলাই আল্টিমেটলি আমাৰ ফাৰ্মাৰ্ছৰ ওচৰতে পাইগৈ। ছাৰে যেনেকৈ ক'লে অলৰেডি যে আমাৰ প্ৰতি মাহে অলমষ্ট 25ৰ পৰা 30 কোটি টকা আজিৰ দিনত আমাৰ 58,000 ফাৰ্মাৰ ফেমিলিজৰ হাতত এভৰি মান্থ সেই পইচাটো তেওঁলোকৰ হাতত গৈ আছে। সেইটো এটা বিৰাট আমাৰ কাৰণে আনন্দৰ কথা আৰু গৰ্বৰ কথা যে আজি এই পুৰবীৰ যিটো মৰম আমাৰ অসমৰ কনজিউমাৰ যে দিছে তাৰ সেই ফলটো আমাৰ ফাৰ্মাৰ্ছে গাঁৱত তেওঁলোকৰ ঘৰতে বহি তেওঁলোকৰ নিজৰ একাউণ্টত পইচাটো যে সোমাই আছে আজি সেইটোৱে বহুত ঘৰত আনন্দ আনিছে। সেইটো লৈ পেলাই আমি সকলো আনন্দিত যে আমি এই ৰাজ্যৰ কাৰণে তেনেকুৱা এটা কাম কৰিব পাৰিছোঁ যাতে আমাৰ ইয়াত যিমান এমপ্লয়িজ আছে উই অল ফিল প্ৰাউড যে আমি আমাৰ অসমৰ কাৰণে আমাৰ নিজৰ ফাৰ্মাৰ মানে মেম্বাৰ্ছৰ কাৰণে আমি সেইটো গোটেইখিনিয়ে মিলি যি আমাৰ নলেজ আমাৰ যি টেকনিকেল ন' হাউ আছে সেইখিনি ইউটিলাইজ কৰি যাতে আমি অসমৰ ৰুৰেল ইকনমিটোক হেল্প কৰিবলৈ ওপৰলৈ নিবলৈ অলপ আমাৰ কণ্ট্ৰিবিউশ্যন আছে। সেইটো আমি ফিল কৰি ভাল পাওঁ আৰু সেইটো আমাৰ সকলোৱে ভাল পায়। সেই বস্তুটো নিজকে আমি সেইটো লাইনত কাম কৰি আছোঁ বুলি ক'ব লগাই দিয়ে পাৰি পাৰি প্ৰথমতে বহাগ বিহুৰ তথা ৰঙালী বিহুৰ অনেক অনেক শুভেচ্ছা। আমাৰ পুৰবী পৰিয়ালৰ মানে গ্ৰাহকে কওক বা গাখীৰ উৎপাদকে কওক সকললৈ পুৰবীৰ পৰা আমাৰ নিজৰ পৰা অনেক অনেক শুভেচ্ছা বিহু আৰু অসমীয়া নৱবছৰ। আপুনি অলপ আগতে আমি ক'লোঁ কি প্ৰতি বছৰ ৰঙালী বিহু আমি অলপ আপোনাৰ লগতে পালন কৰি থাকোঁ। মানে ये इसलिए हम करते हैं ताकि आप सभी को आपके माध्यम से और पूरे स्टेट को आसाम को और सभी को ये पहुँचे कि हम कहाँ पे पहुँचे हैं। ये एक जर्नी है जो पूर्वी काफ़ी साल पहले जो शुरू किए थे, आप सभी इसमें अवगत हैं। धीरे धीरे करके हम बढ़ रहे हैं। तो सबसे बड़ी बात इस साल का ये है कि पूर्वी एज अ ब्रांड 400 करोड़ टर्नओवर भी पार कर गया है फाइनेंशियल ईयर 2025-26 में। तो ये एक हम समझते हैं कि हमारा जर्नी में एक बहुत बड़ा एक माइलस्टोन है एंड वी आर वेरी हैप्पी एंड प्राउड टू शेयर दैट विद एवरीवन। इसके अलावा लास्ट ईयर से जैसे लास्ट ईयर जैसे ईस्ट असम मिल्क यूनियन जब शुरू हो गया तो धीरे धीरे बराक उपत्यका ऑलमोस्ट ऑल डिस्ट्रिक्ट्स आर नाउ कवर्ड। सिमिलरली इस साल से अभी जो है लास्ट मंथ माने मार्च महीने में हम शिलचर में भी एक डेयरी का ऑपरेशन चालू किए हैं। वहाँ पे भी हम प्रोड्यूसर ऑर्गेनाइजेशन बना के तो कोऑपरेटिव डेयरी या प्रोड्यूसर्स के थ्रू जो भी बिजनेस है वो भी हम बराक वैली में भी चालू किए हैं। तो जोग्राफिकली भी ये अभी पैन आसाम ऑपरेशंस हो गया है पूर्वी। तो ये दो बहुत बड़ी जो उपलब्धि लास्ट ईयर का है वो हम आपसे शेयर करना चाहते हैं। বিহুক লৈ কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলাইছে, কিমান ক্ৰীম কিমান দৈ কিমান গাখীৰ আপোনাৰ বিহুৰ প্ৰস্তুতি আমাৰ চলি থাকে প্ৰতি বছৰ। এই বছৰে আমি ভাবিছোঁ ক্ৰীম মোটামুটি 8 টনছ 8 টনমান যাব এই বিহুত আৰু গাখীৰটো 2 লাখটো আগতেই মানে হৈ গৈছে। এতিয়াও 2 লক্ষ লিটাৰ মানে 3 দিনত না 3 দিনত আৰু বেছি হ'ব।
5 লাখ মানে উই আর ট্রাইং কি অলমোস্ট 2 লক্ষ লিটার পার ডে আমি বিহুৰ যেটো মানে কনজাম্পশন পিৰিয়ডটো হয় তাৰ 3 দিন আমি ইমান দিব পৰা হ'ব লাগে। নিউ প্ৰজেক্ট ক'ৰবাত চলি আছে নেকি? নিউ প্ৰজেক্টটো মানে ডাঙৰ প্ৰজেক্ট যেটো আমাৰ টাৰ্গেট 10 লাখ লিটাৰ প্ৰচেছিঙৰ তাৰ ভিতৰত এই আপুনি গুৱাহাটীত আপুনি চাই থাকিব এইটো অলৰেডি 3 লাখ লিটাৰৰ পথত আমি গৈ আছোঁ। এইটো চাৰি শিলচৰত যেটো 20,000 লিটাৰ এইটো আৰম্ভ হৈ গ'ল আৰু যোৰহাট ডিব্ৰুগড়ত 1 লাখ লিটাৰৰ ডেইৰীৰ কাম আৰম্ভ হৈ গৈছে আৰু ধেমাজিত এটা পুৰণি ডেইৰী সেইটো বামুলে ৰিপেয়াৰ কৰি মানে আৰু ঠিক ঠাক কৰি 10,000 লিটাৰ অলৰেডি চলি আছে। সেইটো চাৰি এটা 50,000 লিটাৰৰ নতুন ডেইৰীৰো ভূমি পূজন হৈ গৈছে আৰু কাম আৰম্ভ হৈ গৈছে Thank you. বৰ্তমান। থেংক ইউ।